হা হয়নি এইটো ৰুমতে সোমালে সেইফালে দুৱাৰখনৰ চুকতে ফুটা এটা আছে ইফালে যায় নে এইখিনি সোমোৱা দেখিছে কিন্তু স্পষ্ট দুটা মানুহে দেখিছে সেই ফুটাটো দি আচ্ছা দুটা মানুহে সোমোৱা দেখিছে থাকিব ক'ত যাব বস্তু নহ'লে আপুনি পোহৰ পাইছোঁ বাৰু সোমাব পাৰে ভিডিঅ'টো কওকচোন অকণমান হয় আজি গোলাঘাট নগৰ আমাৰ ডিচি অফিচত আহি উপস্থিত হৈ আমাৰ এটা কাৰ্যালয়ৰ ভিতৰত কাৰ্যালয়ৰ ভিতৰত এই মুচাগম সাপৰ পোৱালিটো সোমাই আছিলে গতিকে আহি চালহী চাই পেলাই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ অকণমান কামুৰিছে সেইকাৰণে পিন্ধি লওঁ প্ৰয়োজন নাই বাৰু ইয়াত হ'লেও কি তুমি দেখা ডাঙৰ ডাঙৰ সোমাইছে বাবা এটা আছে দেখা ডাঙৰ উশাহটো এনেকৈ ল'লে ডাঙৰ হৈ যায় অলপ তুমি কি দেখিছা বিষয়ে আপোনালোকক অৱগত কৰি দিলোঁ সাপবিলাকৰ বিষয়ে এইটো মুচাগম সাপ অবিষাক্ত সাপ গতিকে অকণমান এফালে আহি দিব আপোনালোক এটা চাইড হৈ দিয়ক মই দুষাৰমান কথা ক'ম আপোনালোকক ইয়াৰ সাৱধানতা কি অকল এইটো যে বিষাক্ত বা হেৰি নহয় আপুনি ইফাল পাব দেই মানুহবিলাকক হয় আজি আমাৰ ডিচি অফিচত উপস্থিত থকা সকলো ব্যক্তিকে মই দুটামান সাপৰ বিষয়ে কথা অৱগত কৰিবলৈ লৈছোঁ আচলতে কি হ'ল এইটো বাৰু অবিষাক্ত সাপ কিন্তু ইয়াৰ এটা একে ধৰণৰ আছে ইমান ডাঙৰ মানে হয় গোলা শংখৰ চুৰ বুলি কয় গোলা শংখৰ চুৰ বুলি কয় সেই শংখৰ চুৰটো
ধৰি লওক এনেকৈ ধৰিব নোৱাৰিব। আৰু এই ক'লা শংখচূড়টো আমাৰ অতি বিষাক্ত সাপ। ই যদি দংশন কৰে মানুহক গম নাপায় মানুহে। মহে কামোৰা নিচিনা লাগে, একদম অকণমানি দুটা পইণ্ট বহে। সেই পইণ্ট বহোঁতেও আপোনালোকে গম নাপায় যে কিবা সাপে দংশন কৰিছে বুলি। ই লাহেকৈ মানুহৰ গা ৰুম ল'ব বিচাৰে। দেখিবলৈ এইটো সমানে হ'ব আৰু ইয়াতকৈ অকণমান শংকটো হ'ব পাৰে কিছুমান, কিন্তু দীঘলটো এনেকুৱাই। এনেকৈ হ'ব নেকি? ক'লা এনেকৈ হ'ব? ক'লা শংখচূড়। ক'লা শংখচূড় এডাল মোচোৱা গুণ। গতিকে একেই আপোনালোকে ভাবিব যে অবিষাক্ত বুলি। কিছুমানে শংখচূড়টো বেলেগ থাকে, এটা আমাৰ আৰু এটা আছে ক'লা এপাত হালধীয়া এপাত থাকে, এইটো এটা আৰু এনেকুৱা ধৰণৰ এটা থাকে। খালি মুখখন অকণমান ভুটুকা, মুখখন অকণমান ভুটুকা। গতিকে সেইটো কাৰণে অলপ সাৱধান থাকিব লাগে। আৰু যিটো মই যি ধৰণে ধৰি লওক আপোনালোকৰ ধৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ধৰি লওক এনেকৈ ধৰণে ধৰিব নালাগে। কাৰণ অকণমান অভিজ্ঞ হ'ব লাগিব এই সাপৰ ওপৰত। কিছুমান বিষাক্ত সাপো থাকে, কিছুমান অবিষাক্ত সাপো থাকে। বিষয়টো চিনি ল'ব লাগিব কিন্তু কেনেকুৱা। সম্পূৰ্ণভাৱে সাৱধানতা হৈ সাপটো ধৰিব লাগে। আৰু এই সাপটো যে নেমাৰি আমাক ধৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে মই সকলো অফিচৰ কৰ্তৃপক্ষ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই সাপটো এইটোৱে সোমাইছে না, ইয়াতকৈ ডাঙৰ নহয় নহয়, এটাহে এটা দেখিছে। এইটোতো মোচোৱা গুণ সাপ, এইটো অবিষাক্ত সাপ। ঠিক আছে, গতিকে মই ইয়াত সোমোৱাই ল'ম। ইয়াত সোমাই লৈ ইয়াত নিৰাপদ স্থান মুকলি কৰি দিম, জলাশয় জেগাত খেতি বাতি। আৰু সাপবিলাক মাৰিব নালাগে মানুহে। কেলৈ? আমাৰ সাপৰ যিটো আমাৰ বায়ুমণ্ডলত যিবিলাক দূষিত জলবায়ু আহি পৰে, সেই দূষিত জলবায়ুবিলাক এই সাপবিলাকে বা বিষাক্ত বস্তুবিলাকে সেৱন কৰি থাকে। বিষাক্ত বস্তুবিলাক সেৱন কৰি থাকে। সেইকাৰণে মানৱ জাতিৰ কাৰণে বহুত উপকাৰী বস্তু। সেইকাৰণে সাপবিলাক মাৰিব নালাগে। এনেকুৱা কিছুমান অভিজ্ঞ মানুহ আছে, তেখেতসকলে ফোন কৰি বা যোগাযোগ কৰি সাপটো উদ্ধাৰ কৰি দিবলৈ সুবিধাকণ দিব লাগে। আৰু ইয়াৰ যিখিনি পয়জনা সাপ থাকে, খালি যদি ধৰি লওক একো পয়জনা সাপৰ কাৰণে দিগদাৰ নাই, তথাপি কামোৰে। ইয়াত নেগুৰত বি থাকে বুলি নাথাকে। ইয়াত নেগুৰত একো নাথাকে। সংগৰা চুই চাওক বেগত ভৰাই লৈ যাম এতিয়া। ইয়াত নিৰাপদ স্থান চাই দিম বাৰু। কি সাপ এইটো? মোচোৱা গুণ। মোচোৱা গুণ। আৰু থাকিব ইয়াৰ লগত থাকিবতো। নাই এইবোৰ সাপৰ তেনেকুৱা বস্তু হেৰি নাই লগ বুলিবলৈ। সেইফালে আছে 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 এইফালে পিছফালে ওলাই থাকে। হ'ব মানে